নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ নতুন এটি ভিডিঅ'লৈ। বহুত দিন ব্লগিং নকৰোঁতে পাহৰি থাকিলোঁ ক'বলৈ। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটি নতুন ভিডিঅ'ৰ মাজলৈ। এইটো হৈছে অন্য এটি নতুন ভিডিঅ'ৰ মাজলৈ। গতিকে এটা সৰু ভিডিঅ' বুলিয়ে ক'ম নে মিনি ব্লগ বুলিয়ে ক'ম নাজানো, বনাইছোঁ আৰু কিবা এটা। গতিকে আজি হৈছে দেওবাৰ, আপোনাৰ উৰুকাৰ যিহেতু কাইলৈ ৰাতি 13 জানুৱাৰী, আজি হৈছে 12 জানুৱাৰী অৰ্থাৎ দেওবাৰ। তো দিনটো ভাবি আছিলোঁ যোৱাকালি ৰাতি যে কেনেকৈ পাৰ কৰিম, কিন্তু খোৱাৰ পৰা যেতিয়া চকুটো খুলিছে ঠিক তেতিয়াই গম পালোঁ যে আজিৰ দিনটোৰ প্লেনিং আচলতে কালি ৰাতি ভগৱানে কৰি থৈছে যে 10:30লৈকে শুম, সেনেকুৱাই হ'ল। হালা নকৰ, সিহঁতৰ কাৰণে ভিডিঅ' বনাব নোৱাৰোঁ মই, জানেনে? এই চাওকচোন ক'ত গ'লে? চৰি, বেক কেমেৰা হৈছে বুলি ভাবিছিলোঁ। তো চব ঈশ্বৰৰ ইচ্ছা, ঈশ্বৰে চব প্লেনিং কৰি থৈছিলে আৰু উঠিয়েই গম পালোঁ যে আধা বেলা গ'ল আজি দিনটোৰ। তো দিনটোতো চেচেই, আফটাৰনুন আহিছে এতিয়া। আফটাৰনুনত মই খাই আছোঁ মোৰ সুস্বাদু খাদ্য মেগী, আৰু অলপ পিছতেই মই খাম ভাত। চাই থাককচোন আৰু কি কৰোঁ দেখাই যাম মই আজি সৰু মিনি ব্লগটোত। তো বন্ধুসকল, মই এতিয়া খাই আছোঁ মেগী, দেখিছে? মেগীটো খাই খুবেই বেছি ভাল লাগিছে, আৰু এই জলকীয়াৰ কালাৰো দেখিছে। আচলতে পিছফালে যেতিয়া ফায়াৰটো ওলায় তেতিয়া গম পোৱা যায় যে জলকীয়া পাৱাৰ কিমান, বুজি পাইছে চাগে। আৰু মোতকৈও বেছি ভাগ্যৱান আমাৰ এই দুজন বুলি ক'লে ভুল হ'ব। এটা পুৰুষ, এজনী মহিলা আছে ইয়াত। এইজনী হৈছে খাই থকাজনী মহিলা, আৰু আমাৰ ইফালে আনটো হৈছে আমাৰ পুৰুষ। গতিকে দুজনক সোনকালে বিয়া পাতি দিছোঁ, বাল্য বিবাহ বুলি কওঁ। আৰু গতিকে মই পাতা নাই বুজিছে, হয়তো মই ইহঁতৰ দাদাও হয়, কিন্তু মোৰ ভাইটিকে পাতি দিছোঁ আগতীয়াকৈ। কিমান ধুনীয়াকৈ আছে চাওক, বাল্য বিবাহ পাতি দিছোঁ সিহঁতক। তো বন্ধুসকল, ধুনীয়াকৈ খাই বৈ ল'লোঁ। আৰু আজি দেওবাৰ বুলি কিবা এটা ভাবিছোঁ। আমাৰ অলগদ্ধ এটাক মাতিছোঁ, মোৰ খুবেই প্ৰিয় লগৰ। অলপমান মাইকী মানুহ নিচিনাও তাৰ কলিজাটো, সেইকাৰণে মই তাক পাৰ কলিজা বুলিও কওঁ। তাৰ নাম হৈছে নিহাৰ বৰা। বেয়া নাপাবি দেই নিহাৰ, অকণ ইজ্জতটো খাই দে আৰু। কি ব্লগত জানই আৰু, হয়নে নাই? ব্লগততো লাগিবই অকণমান মানে তোৰ মচলা, হয়নে? তইতো জানই সদায় তই বলিকা বকৰা তয়ে বলি। গতিকে সেয়াই আৰু হৈছে হয়ো সি পাৰ কলিজা। মই তাক কওঁ মাজে মাজে যে অলপ বাঘ নিচিনা হয়, কিন্তু নাই, ক'ত আৰু। ব্লগত ইমান মই মাষ্টাৰ নহয়, বহুত দিন বনোৱাও নাছিলোঁ, আৰু মিনি ব্লগটোতো একেবাৰে ছোৱালীৰ নিচিনা কাম এইবিলাক। তথাপিতো দিয়ক, লগ পাই আছোঁ এটা নতুন ব্লগত। আজি হয়তো আবেলি বিহু বুলি চুঙা পিঠা ৰেডি কৰা হ'ব, চুঙা পিঠা বনোৱা হ'ব। গতিকে কেনেকৈনো কি বনাওঁ চুঙা পিঠাটো, গোটেই ABCDৰ পৰা লৈ জেডলৈকে ধুনীয়াকৈ দেখাম পৰৱৰ্তী ভিডিঅ'ত। গতিকে আজিৰ বাবে মোৰ ঘৰৰ 4 ৱালৰ মাজতে মোৰ ব্লগ খতম। বাই।